আপুনি হয়তো বৰ্তমান জানে যে আমাৰ ভাৰতবৰ্ষই পঠাইছে চন্দ্ৰযান 3 আৰু ৰাছিয়াই বৰ্তমান সময়ত পঠাইছে লুনা 25 কলৈকে চন্দ্ৰলৈকে আৰু চন্দ্ৰত যি মিছন আছে এই মিছনবোৰ বৰ্তমান সময়ত এই যে আমাৰ চন্দ্ৰযান 3 গৈ আছে ইয়াতো মানে কোনো ধৰণৰ মানুহ যোৱা নাই আৰু লগতে ৰাছিয়াই যে পঠালে লুনা 25 এই লুনা 25তো মানে কোনো ধৰণৰ মানুহ যোৱা নাই কিন্তু আজিৰ পৰা 54 বছৰ আগতে আমেৰিকাৰ নাসাৰ পৰা এটা মিছন কৰিছিল যিটো মিছনৰ নাম আছিল এপলো 11 আৰু এই এপলো 11ত তিনিজন লোক গৈ মানে চন্দ্ৰত ল্যান্ড কৰিছিল আৰু প্ৰথম কোনে ল্যান্ড কৰিছিল হয়তো আপোনালোকৰ বহুতেই জানে বা সকলোৱে জানে সেইটো হল নীল আৰ্মষ্ট্ৰং আৰু দুই নম্বৰত আছিল এডুইন এলড্ৰিন আৰু এই নীল আৰ্মষ্ট্ৰঙে আজিৰ পৰা বা নাসাই কি সিস্টেমত আজিৰ পৰা 54 বছৰ আগতে মানে 1969 চনতে কেনেকৈ চন্দ্ৰলৈকে মানুহ পঠাইছিল বা নীল আৰ্মষ্ট্ৰংহতক পঠাইছিল চন্দ্ৰত কেনেকৈ ল্যান্ড কৰিছিল তাকো একদম সফটলি ল্যান্ড কৰিছিল আৰু লগতে সেই চন্দ্ৰত ল্যান্ড কৰাৰ পিছত সেই চন্দ্ৰৰ পৰা আজিৰ পৰা 54 বছৰ আগতে সেই চন্দ্ৰৰ পৰা উভতিও আহিছিল আমাৰ পৃথিৱীলৈ আৰু লগতে সেই চন্দ্ৰত যেতিয়া নীল আৰ্মষ্ট্ৰংহতে ল্যান্ড কৰিছিল তেতিয়া লাইভ দেখাইছিল ভাবি চাওক লাইভ টিভিত দেখাইছিল আৰু বহু কোটি লোকে মানে সেই 1969 চনতে টিভিত লাইভ দেখা পাইছিল যে নীল আৰ্মষ্ট্ৰংহতে গৈ চন্দ্ৰত মানে গৈ পাইছে বা মানুহ গৈ চন্দ্ৰ পাইছে তো এইটো হ'ব কেনেকৈ পালে বা কি সিস্টেমত নীল আৰ্মষ্ট্ৰংহতে চন্দ্ৰ গৈ পাইছিল বা চন্দ্ৰৰ পৰা কেনেকৈ উভতি আৰু আমাৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰিছিল আজিৰ এই ভিডিঅটো চাই থাকিলে আপুনি সকলো তথ্য জানিব পাৰিব তো তাৰ কাৰণে আপুনি এটা এই ভিডিঅটোত লাইক কৰক আৰু এতিয়া যদি আপুনি প্ৰাঞ্জল কলিতা ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই এতিয়া আপুনি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ আপোনালোক সকলোৰে বাবে মানে মই সদায় লৈ আহিবলৈ চেষ্টা কৰি থাকো তো নীল আৰ্মষ্ট্ৰংহতক মানে এতিয়া যে নাসাই যে মানে পঠালে যে এপলো 11 মিছনত মানে মানুহ পঠাব তো এটো মানে ডাইৰেক্ট হোৱা নাই যে আজিয়ে গম পালো যে আমি আজি একদিনতে মানে পঠাম তো ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅত কৈছিলো যে স্পেসত প্ৰথম কিবা বেলেগ জীৱ পঠাইছিল কিন্তু এটা কুকুৰক পঠাইছিল সেই ভিডিঅটো যদি চোৱা নাই তলত ডেসক্ৰিপচনত লিংক আছে লিংকটোত চালে আপুনি গম পাব যে এটা কুকুৰক নাসাই পঠোৱা নাছিল ৰাছিয়াই পঠাইছিল ৰাছিয়াই কেনেকৈ মানে কুকুৰ এটা পঠাইছিল মহাকাশত সেই কুকুৰটোৰ লগত কি হৈছিল এটো যে ইনফৰমেশন আপুনি জানিব পাৰিব তো এই 1969 চনৰ আগত ৰাছিয়া আৰু নাসাৰ মাজত মানে ৰাছিয়া আৰু আমেৰিকাৰ মাজত স্পেস যি মহাকাশত যি যায় এই মহাকাশৰ মানে ৰেস হৈছিল আৰু যাৰ কাৰণে ৰাছিয়াই মানে প্ৰথমতে যেটো প্ৰথম স্যাটেলাইট এই স্যাটেলাইটটো মানে লঞ্চ কৰিছিল আৰু আমেৰিকাই ইয়াকে দেখি মানে বহুত মানে আমেৰিকাৰ জ্বলন হৈছিল আৰু আমেৰিকাই এইবাৰ ভাবিছিল যে এইবাৰ আমেৰিকাই এনেকুৱা কাম কৰিব যেটোক মানে ৰাছিয়াই মানে কেতিয়াও মানে কমপ্লিট কৰিবই নোৱাৰিব আৰু হেইটোৱে আছিল যে চন্দ্ৰত ডাইৰেক্ট মানুহ পঠাব আৰু চন্দ্ৰত এই মানুহ পঠোৱা যেটো মিছন এই মিছনটোৰে নাম আছিল এপলো 11 আৰু এপলো আগৰো তেনেকুৱা বহুত মিছন আছে পিছত বাৰু কেতিয়াবা মই আপোনালোকক কম কিন্তু এই যে এপলো 11 মিছন এই এপলো 11 মিছনটোৰ দ্বাৰা যেতিয়া মানে নাসাই কৰিলে তেতিয়া মানে ৰাছিয়াৰ ওপৰত বা সকলো গোটেই বিশ্বৰ ওপৰতে যি আমাৰ নাসা আছে এই নাসা মানে একদম টপত মানে গুচি গল মানে মহাকাশৰ ৰেচত 1 নম্বৰত গুচি গল তো 16 জুলাই 1969 চনৰ দিনাখন নীল আৰ্মষ্ট্ৰং এডুইন এলড্ৰিন আৰু যিখন জানখন মানে যিজনে মানে চলাব মাইকেল কলিংছ এই তিনিওজন মহাকাশচাৰী এখন মহাকাশযানত বহিলে আৰু এই মহাকাশযানখনক লৈ গল স্যাটাৰ্ণ ভি নামৰ এটা ৰকেটে নাসাৰ সেই সময়ৰ মানে বহুত বেছি পাৱাৰফুল ৰকেট আৰু এই পাৱাৰফুল ৰকেটটো যেটো স্যাটাৰ্ণ ভি নামৰ ৰকেট এই স্যাটাৰ্ণ ভি নামৰ ৰকেটটোৱে মাত্ৰ 12 মিনিটৰ ভিতৰতে আমাৰ যি পৃথিৱীৰ অৰবিট এই পৃথিৱীৰ অৰবিটৰ লৈকে মানে লৈ গলে এই যি নীল আৰ্মষ্ট্ৰং বহি থকা যিখন মানে মহাকাশযান আছে এই মহাকাশযানখনক আৰু 12 মিনিটৰ পিছত যেতিয়া আমাৰ পৃথিৱীৰ অৰবিটত এই যেটো মহাকাশযান আছে তেওঁলোকৰ এই মহাকাশযানখনক এৰি দিলে তাৰ পিছত মানে স্যাটাৰ্ণ ভি ৰকেটটো মানে বেলেগ হৈ আমাৰ পৃথিৱীত আৰু ঘূৰি আহিল আৰু এনেকৈ 16 জুলাইৰ পৰা এই যিখন মহাকাশযান আছে এই মহাকাশযানখনে প্ৰথমে আমাৰ পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিলে আৰু এপাক ঘূৰি মানে ডাইৰেক্ট যি চন্দ্ৰলৈ যাত্ৰা মানে আমাৰ পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰলৈ যাত্ৰা এই যাত্ৰা মানে আৰম্ভ কৰিলে আৰু অৱশেষত 4 দিনৰ পিছত চন্দ্ৰৰ যেটো অৰবিট এই অৰবিটৰ ভিতৰত মানে সোমাই পৰিলে নাসাই পঠোৱা এপলো 11ৰ যিখন মহাকাশযান এই মহাকাশযানখন আৰু যেতিয়া এই চন্দ্ৰৰ অৰবিটৰ ভিতৰত সোমাই পৰিলে
সোমাই পৰাৰ পিছত আপোনালোকক জনাই থওঁ যে আমি আমাৰ যি চন্দ্ৰ আছে এই চন্দ্ৰটোৰ মানে প্ৰথম ভাগটোহে দেখা পাওঁ চন্দ্ৰৰ যিটো আনটো ফাল আছে এই আনটো ফাল মানে আমি কেতিয়াও দেখা নাপাওঁ আৰু আমি চন্দ্ৰটো আগৰ পৰা যেনেকৈ সমান দেখি আছোঁ চন্দ্ৰৰ যিটো আনটো ভাগ আছে সেই ভাগটো মানে এনেকুৱা সমান নহয় আৰু প্ৰথমবাৰৰ বাবে নাসাৰ যিসকল বৈজ্ঞানিক মানে যি নীল আৰ্মষ্ট্ৰং আছে এই নীল আৰ্মষ্ট্ৰংহঁতে মানে দেখা পাইছিল চন্দ্ৰৰ যিটো ফাৰ ছাইড বুলি কয় সেই ছাইডটো আৰু এনেকৈ 20 জুলাইৰ দিনাখন চন্দ্ৰৰ চাৰিওফালে অৰবিট কৰি ৰাতি 8:34 নাসাৰ পৰা মানে সিগনেল লৈ মানে নীল আৰ্মষ্ট্ৰংহঁতে চন্দ্ৰৰ যি লেণ্ডিং আছে এই লেণ্ডিং কৰাৰ বাবে মানে আৰম্ভ কৰিলে আৰু এই লেণ্ডিঙৰ সময়ত যিটো মানে মহাকাশ যান আছিল এই মহাকাশ যানখন এনেকৈ ডিজাইন কৰিছিল যে আমাৰ যেনেকৈ এতিয়া চন্দ্ৰযান 2 গৈ আছে চন্দ্ৰযান 2ত কি আছে লেণ্ডাৰ মডিউল আছে আৰু এটা প্ৰপালচন মডিউল আছে তো ঠিক তেনেকৈ এই যে নীল আৰ্মষ্ট্ৰংহঁত গৈছিল তেওঁলোকৰ মানে এই মহাকাশ যানখন দুটা ভাগত মানে ভাগ হৈ আছিল তো প্ৰথম যিটো আগৰ ভাগ আছে এই আগৰ ভাগটো মানে মেইন আছিল যিটো ভাগত মানে সকলো কন্ট্ৰোল আছিল আৰু এই যানখন চলাই আছিল মাইকেল কলিংছে আৰু লগতে যিখন যান মানে নামিব এই পাৰ্টটো মানে অলপ বেলেগকৈ আছিল আৰু এই পাৰ্টটোৰ ভিতৰত নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে সোমালে আৰু সোমোৱাৰ পিছত মাইকেল কলিংছ বহি থকা যিখন মেইন মহাকাশযানৰ পাৰ্ট এই পাৰ্টটোৰ পৰা মানে খুলি গ'ল আৰু খুলি গৈ যিখন মানে লেণ্ডাৰত তেওঁলোকে নামিব এই লেণ্ডাৰটোক মানে লাহে লাহে চন্দ্ৰৰ যিবোৰ মানে সমান ঠাই আছে এই সমান ঠাই মানে আগৰে পৰা চাইট হৈছিল ওপৰত আগৰে পৰা মানে ঘূৰি থকা যিবোৰ স্যাটেলাইট আছে এই স্যাটেলাইটে আৰু যিখিনি সমান ঠাই আছে এই সমান ঠাইৰ ওপৰতে নীল আৰ্মষ্ট্ৰংহঁতে সেই তেওঁলোকৰ যিখন মহাকাশ যান এই মহাকাশ যানখন মানে লাহে লাহে চন্দ্ৰৰ যি সমান ঠাইখিনি আছে এই সমান ঠাইখিনিৰ পিনে লৈ গ'ল আৰু সমান ঠাইখিনিৰ পিনে লৈ যাওঁতে তেওঁলোকে যিখন মহাকাশ যান আছে এই মহাকাশ যানখনক অটো মোডত ৰাখিছিল অটো মোড মানে নিজে নিজে আৰু মহাকাশ যানখনে কৰিব আৰু নীল আৰ্মষ্ট্ৰং বা আৰু এডুইন এলড্ৰিনে মানে কি কৰিলে বাহিৰৰ পিনে খিৰিকিৰে চাই আছিল চন্দ্ৰৰ যিবোৰ মানে ধুনীয়া ধুনীয়া দৃশ্য এই দৃশ্যবোৰ কিন্তু এই ধুনীয়া দৃশ্যবোৰ চাই থাকোঁতে তেওঁলোকে দেখিলে যে তেওঁলোকৰ যিখন মহাকাশ যান এই যানখনত মানে এটা ৱাৰ্নিং আহিছে আৰু ৱাৰ্নিংটো দেখিলে যে যিখন মানে মহাকাশ যান তেওঁলোকৰ অটো মোডত আছিল এই অটো মোডত গৈ থকা মানে নিজে নিজে গৈ আছিল নিজে নিজে গৈ থাকোঁতে দেখিলে যে তেওঁলোকৰ মহাকাশ যানখন মানে গাঁতৰ পিনে গৈ আছে য'ত মানে ওখ ওখ পাহাৰৰ দৰে ঠাই আছে যিখিনি মানে তেওঁলোকে সমান ঠাইত নামিব লাগিছিল সেই সমান ঠাইখিনিত মানে তেওঁলোকে সমান ঠাইখিনিৰ পৰা মানে দূৰত লৈ গৈ আছিল এই অটো মোডটোৱে তো যাৰ বাবে মানে নীল আৰ্মষ্ট্ৰঙে এই অটো মোডটো অফ কৰি দিলে আৰু অটো মোডটো অফ কৰি মানে এইবাৰ নিজৰ হাতত মানে কণ্ট্ৰল লৈ ল'লে তো এইবাৰ মানে ভালকৈ যিখন মহাকাশ যান আছে এই যানখন চলাব কিন্তু সেই সময়ত আৰু এটা ৱাৰ্নিং আহিল আৰু সেই ৱাৰ্নিংটো হ'ল যে ফুয়েল যিটো ইন্ধন এই ইন্ধনো মানে কমি আহিছে বুলি নীল আৰ্মষ্ট্ৰঙৰ তাত মেছেজ আহিল আৰু লগে লগে মানে অতি সোনকালে তেওঁলোকে যি সমান জেগা আছে এই সমান জেগা চন্দ্ৰত বিচাৰি পালে আৰু মাত্ৰ 14 ছেকেণ্ডৰ ইন্ধন থাকোঁতে নীল আৰ্মষ্ট্ৰংহঁতে মানে চন্দ্ৰৰ যিটো সমান ঠাই আছে এই সমান ঠাইত মানে লেণ্ড কৰিলে মানে মাত্ৰ আৰু যদি 16 ছেকেণ্ডৰ আৰু যদি মাত্ৰ মানে 14 ছেকেণ্ড পাৰ হৈ গ'লহেঁতেন তেনেহ'লে মানে নীল আৰ্মষ্ট্ৰংহঁতে চন্দ্ৰত লেণ্ড কৰিব নাপাওঁতে তেওঁলোকৰ যিখন যান এই যানখন মানে চন্দ্ৰত খুন্দা খাই টুকুৰা টুকুৰ হৈ ভাঙি গ'লহেঁতেন আৰু এতিয়া মই আপোনালোকক কৈ আছোঁ যে নীল আৰ্মষ্ট্ৰংহঁতে যেতিয়া চন্দ্ৰত নামিলে তো নামাৰ পিছত মানে লগে লগে চন্দ্ৰৰ মানে পৃষ্ঠত ওলাই যোৱা নাছিলে প্ৰায় 6.5 ঘণ্টা বা 6 ঘণ্টা ধৰি তেওঁলোকৰ যিখন মহাকাশ যান এই মহাকাশ যানখনৰ ভিতৰতে আছিলে কাৰণ কোনেও নাজানে যে এই চন্দ্ৰত কি আছে বা কি হৈ আছে আৰু 6 ঘণ্টা পিছত মানে 21 জুলাইৰ নিশা 2 বাজি যোৱাৰ পিছত তেওঁলোকৰ যি নীল আৰ্মষ্ট্ৰং আছে এই নীল আৰ্মষ্ট্ৰঙে মানে পোনপ্ৰথমে চন্দ্ৰত যি খোজ আছে এই খোজটো পেলালে আৰু এই নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত খোজ পেলোৱাৰ পিছত তেওঁৰ পিছে পিছে মানে যি এডুইন এলড্ৰিন এই এডুইন এলড্ৰিনো ওলাই আহিল আৰু ওলাই অহাৰ লগে লগে সকলো পিনে মানে প্ৰচাৰ হৈ গ'ল যে চন্দ্ৰত প্ৰথম মানুহ নীল আৰ্মষ্ট্ৰঙে ভৰি পেলালে আৰু লগতে এডুইন এলড্ৰিনেও গৈ মানে চন্দ্ৰত সফলভাৱে লেণ্ড কৰি মানে চন্দ্ৰপৃষ্ঠত এতিয়া ঘূৰি আছে আৰু চন্দ্ৰত লেণ্ড কৰাৰ পিছত তেওঁলোকে মানে এনেকুৱা এডভান্স সিস্টেম লৈ গৈছিল যে সেই চন্দ্ৰৰ পৰাই মানে তেওঁলোকে লাইভ টেলিকাষ্ট কৰিলে টিভিত আৰু লাইভ টেলিকাষ্ট কৰি সকলোকে দেখাই দিলে যে একচুৱেলি নাসাই মানে যিটো এপ'লো 11 মিছন এই এপ'লো 11 মিছনত মানে যিটো মানে চন্দ্ৰত মানুহ পঠিওৱা যিটো মিছন এই মিছনটো মানে সম্পূৰ্ণভাৱে সঁচাকৈয়ে মানে কৰিছে ইয়াত মানে কোনো ধৰণৰ ফেক মিছন কৰা নাই
আৰু তাৰ পিছত মানে 5-6 ঘণ্টা ধৰি নীল আৰ্মষ্ট্ৰং আৰু এডুইন এল্ড্ৰিনে চন্দ্ৰপৃষ্ঠত মানে ঘূৰি থাকিলে আৰু তেওঁলোকে এইটো কৈছিল যে চন্দ্ৰপৃষ্ঠৰ যিটো মাটি এই মাটিটো মানে বহুত পিছল আছিল যাৰ বাবে মানে তেওঁলোকে খোজ কৰাত অসুবিধা হৈছিল আৰু লগতে চন্দ্ৰৰ যিটো মধ্যাকৰ্ষণ শক্তি এইটো মানে বহুত কম আৰু এই মধ্যাকৰ্ষণ শক্তি কম হোৱাৰ বাবে মানে তেওঁলোকে যেতিয়া খোজ কাঢ়িছিল তেতিয়া মানে বেছি ওপৰলৈকে তেওঁলোকে কেংগাৰুৰ দৰে মানে ওপৰলৈ উৰি উৰি গৈছিল আৰু লগতে তেওঁলোকে মানে এই যে চন্দ্ৰ আছে এই চন্দ্ৰত মানে তেওঁলোকে ইয়াৰ পৰা লৈ যোৱা বিভিন্ন ধৰণৰ বস্তু বা ইকুইপমেণ্ট পঠালে ইকুইপমেণ্ট মানে তাত মানে ৰাখি থলে যেনেকৈ এটা লেজাৰ সিস্টেম ৰাখিলে আৰু লগতে আমেৰিকাৰ যিখন পতাকা এই পতাকাখনো মানে এই যে চন্দ্ৰ আছে এই চন্দ্ৰত মানে তেওঁলোকে দি দিলে আৰু এনেকৈ বহু সময় থকাৰ পিছত চন্দ্ৰত নীল আৰ্মষ্ট্ৰংহঁতে এতিয়া মেইন যিটো কাম সেই কামটো হ'ল ওপৰত যি মাইকেল কলিংছ ওপৰত যিখন যান লৈ ঘূৰি আছিল সেই ঘূৰি থকা যানখনলৈ তেওঁলোকে আৰু চন্দ্ৰৰ পৰা ওপৰলৈ আহিব লাগে তো এই কামটো কৰাৰ বাবে মানে যিখন লেণ্ডাৰ মডিউল আছিল তাৰ ওপৰত যিখন যান মানে চন্দ্ৰত লেণ্ড কৰিছিল তাৰ ওপৰত মানে আৰু এটা ভাগ আছিল যিটো ভাগে মানে এই যিটো ওপৰত মাইকেল কলিংছে যে ঘূৰাই আছে ওপৰত মাইকেল কলিংছ মানে ঘূৰিয়ে আছিল চন্দ্ৰৰ চাৰিওফালে মেইন মহাকাশ যানখন লৈ তো তেওঁলোকে সেই ওপৰত তলত থকা যিখন মহাকাশ যান এই যানখনত উঠিলে আৰু যানখনত উঠাৰ পিছত এই মহাকাশ যানখনে গৈ চন্দ্ৰৰ ওপৰ পালে আৰু ওপৰত গৈ দুপাকমান ঘূৰিলে আৰু ঘূৰাৰ পিছত লাহে লাহে মানে যিখন মাইকেল কলিংছৰ অৰিজিনেল যান যিখন যানত মানে তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহিব সেই যানখনত মানে তেওঁলোকে কানেক্ট কৰি দিলে তেওঁলোকে তলৰ পৰা চন্দ্ৰৰ পৰা লৈ যোৱা যানখন আৰু কানেক্ট কৰাৰ পিছত তেওঁলোকে যিখন যানত গৈছিল সেই যানখনৰ পৰা ওলাই গৈ মাইকেল কলিংছ বহি থকা যানখনত গুচি গ'ল আৰু তাৰ পিছত তেওঁলোকে যিখন যানত গৈছিল সেই যানখন চন্দ্ৰত মানে এৰি দিলে আৰু এনেকৈ চন্দ্ৰৰ চাৰিওপিনে 2-3 পাক ঘূৰাৰ পিছত এই যিখন মহাকাশ যান আছে এই মহাকাশ যানখন আমাৰ পৃথিৱীৰ পিনে আহি গ'ল আৰু পৃথিৱীৰ অৰবিটত সোমোৱাৰ পিছত 24 জুলাইৰ দিনাখন মাইকেল কলিংছ নীল আৰ্মষ্ট্ৰং আৰু এডুইন এল্ড্ৰিনে যি প্ৰশান্ত মহাসাগৰ এই প্ৰশান্ত মহাসাগৰত মানে লেণ্ড কৰিলে আৰু প্ৰশান্ত মহাসাগৰত লেণ্ড কৰাৰ লগে লগে আমেৰিকাৰ যি নেভি আছে এই নেভিয়ে গৈ নীল আৰ্মষ্ট্ৰং আৰু লগতে দুয়োজনকে ৰেস্কিউ কৰিলে বা দুয়োজনকে লৈ আহিলে আৰু তেওঁলোকে ক'লে বা সকলো বিৱৰি ক'লে যে চন্দ্ৰত তেওঁলোকে কেনেকৈ লেণ্ড কৰিছিল বা কি সিস্টেমত তেওঁলোকে চন্দ্ৰৰ পৰা আমাৰ পৃথিৱীলৈ পুনৰ মানে ঘূৰি আহিব পাৰিলে কিন্তু এতিয়া আপুনি ভাবি চাইছেনে যে এতিয়া কিয় বাৰু আমাৰ যি চন্দ্ৰ আছে এই চন্দ্ৰলৈ মানুহ নপঠোৱা হ'ল কোনো দেখে তো ইয়াৰ মেইন কাৰণ কি বা কিহৰ কাৰণে চন্দ্ৰলৈ মানুহ নপঠোৱা হ'ল পিছত কেতিয়াবা এটা নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম কাৰণ এই ভিডিঅ'টো এতিয়া মানে বহুত বেছি দীঘল হৈ গৈছে তো আপোনালোকে কেনেকুৱা পালে চাই বা আপুনি আজি নিশ্চয় গম পালে যে প্ৰথম মানুহ কেনেকৈ গৈছিল চন্দ্ৰলৈ আৰু লগতে চন্দ্ৰযান 3ৰ বিভিন্ন ধৰণৰ আপডেটৰ ভিডিঅ'টো আপুনি এই চেনেলটোত পাই থকাৰ লগতে আৰু বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপুনি এই চেনেলটোত পাই থাকিব তো এই এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপুনি এতিয়াই প্ৰাঞ্জল কলিতা ইউটিউব চেনেল এতিয়াই আপুনি সাবস্ক্ৰাইব কৰি ৰাখি থওক তো আজিলৈ মানে বাই বাই